হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? মোৰ পিছে ভালেই। আশা কৰোঁ আপোনালোকৰো ভালেই হ'ব চাগে। আজি পুৱাই পুৱাই সাজি কাচি মানুহজনৰ লগত পথাৰলৈ বুলিয়ে ওলাই আহিলোঁ। যিহেতু দূৰৰ পথাৰ, সেইকাৰণে বাইক লৈ যাব লাগিব। চাওকচোন, এয়াই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। আমাৰ গাঁৱৰ ৰাস্তাৰ কাষতে লাগি থকা এখন সৰু বিল। আৰু বিলৰ কাষে কাষে কি যে ধুনীয়া এটা গাঁৱৰ সুন্দৰ সেউজীয়া পৰিৱেশ। তাৰ পৰা এটা ধুনীয়া কিলকিলীয়া ৰাস্তা এটাও আছে। ৰাস্তাটো বৰষুণ পৰি অলপ বোকাও হৈ আছে। আৰু আমি গৈ গৈ এতিয়া পথাৰ পাইছোঁহি আৰু। আহকচোন, আমি এতিয়া পথাৰলৈ যাওঁ। মই যাবই পৰা নাই। মানুহজন গৈ ক'ৰবাত পালেগৈ, চাওকচোন। আৰু এনেকৈয়ে পথাৰ মাজত থকা সৰু ৰাস্তা এটাৰে সোঁমাজত থকা বননি ডৰাটোলৈ বুলি এখোজ দুখোজকৈ আগুৱাই গৈ আছোঁ। আৰু পথাৰ পাই আহি দেখোঁ ৰোৱা দুবাটো গোটেই বনেই হৈ আছে। ধান খেতি তৰা ঠাইত বনৰ খেতি কৰা যেনহে লাগিছে। বন দেখি ভাবিলোঁ কেনেকৈ যে উঘলাম, পাছে উঘলাই থাকোঁতে গমেই নাপালোঁ। লগত মানুহজনেও বন উঘলাত ব্যস্ত হৈ আছে। চাওকচোন, পথাৰখনৰ চাৰিওফালে কি যে সুন্দৰ সেউজীয়া পৰিৱেশ, নহয়নে বাৰু? পিছে মই পথাৰলৈ অহা কথা নাছিল দেই মানুহজনৰ লগত। মানুহজনে ক'লে পথাৰলৈ যোৱা যদি ব'লা। মানে আমাৰ ইয়াত ৰোৱা ৰুই শেষ কৰাৰ পাছত বেছিভাগ মানুহে পথাৰত বন নিয়াব লগা হয়। তাতে আকৌ মোৰ সৰু 10 মহীয়া ছোৱালী এজনীও আছে। তাইক পুৱাতে ঘৰত এৰি থৈ যাবলৈ মোৰ অলপ অসুবিধা হয়। মানুহজনে অকলেনো কিমান কৰিব, সেয়ে ময়ো ভাবিলোঁ যিহেতু মা দেউতা ঘৰত থাকিবই, সেয়েহে মই তাইক ঘৰত থৈ পথাৰলৈ বুলি ওলাই আহিলোঁ। আৰু এনেকৈয়ে বন নিয়াই থাকোঁতে বহুত সময় পাৰ হৈ গ'ল। পিছে আমাৰ ঘৰ যাবলৈ সময় আহি পৰিছে। যিহেতু অকণমানিজনীক ঘৰত থৈ আহিছোঁ, পাছে বন উঘলাই ভালেই লাগিল দেই। বন উঘালি দিয়া ৰোৱা গজালিবোৰ চাওকচোন, কি ধুনীয়াকৈ গজাটোহঁত চফাকৈ ওলাই পৰিছে। চাওকচোন এই বন গছজোপা। বন গছ না ধান গছ চিনিবগৈ নোৱাৰি। পিছে আমাৰ ফালে এই বনজোপাক বিনৈ বন বুলি কোৱা হয়। আপোনালোকৰ ফালে কি বন বুলি কয় কমেণ্ট বক্সত জনাব দেই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।